রাজ্য জুড়ে বেলাগাম সাইবার অপরাধ, মরিগাঁও ক্রাইম ব্রাঞ্চের অনন্য সফলতা অর্জন। একই অভিযানে জালে আটকানো হলো 1 ডজন সাইবার অপরাধীকে। উদ্ধার বিভিন্ন ব্যাংকের পাসবুক, চেক বই, প্যান কার্ড, আধার কার্ড, অসংখ্য এটিএম কার্ড, বেশ কয়েকটি মোবাইল হ্যান্ডসেট, ল্যাপটপ সহ অনেক গুরুত্বপূর্ণ নথিপত্র। মরিগাঁওকে সাইবার অপরাধের মৃগয়া ক্ষেত্রে পরিণত করেছিল ধৃতরা। শেষ পর্যন্ত পুলিশ প্রথম সারির 12 জন অপরাধীকে আটক করতে সক্ষম হয়েছে। অভিযোগে প্রকাশ, মরিগাঁও জেলার বিভিন্ন স্থান থেকে সাইবার অপরাধে জড়িত 12 জনকে গ্রেপ্তার করা হয়েছে। ভুয়ো আধার কার্ড এবং প্যান কার্ডের মাধ্যমে চক্রটি আর্থিক লুট সহ নানা ধরনের ব্ল্যাকমেল করে সাধারণ মানুষের কাছ থেকে টাকা হাতিয়ে নেওয়ার মতো জঘন্য অপরাধে সংযুক্ত রয়েছে। গ্রেপ্তার করা সাইবার অপরাধীদের মধ্যে আতাপুর রহমান, কুনাল সিং এর নামে একটি জাল আধার কার্ড ব্যবহার করে অ্যাক্সিস ব্যাংক থেকে লক্ষ লক্ষ টাকা ঋণ নিয়েছিল এবং অন্য সাইবার অপরাধী তার প্যান কার্ডে তরুণ কুমার নামে একটি ছদ্মনাম ব্যবহার করেছিল বলেও জানা যায়। মরিগাঁও ক্রাইম ব্রাঞ্চের অতিরিক্ত পুলিশ সুপার সমীরণ বৈশ্য মন্তব্য রয়েছে, সরাসরি শুনে নিন ওনার ভাষ্য। তো আমার মরিগাঁও আৰক্ষীৰ সাইবার যিবিলাক ফ্ৰডষ্টাৰ সেই অপৰাধীৰ বিৰুদ্ধে যিটো আমাৰ অভিযান এইটো আমাৰ চলি আছে, আপোনালোকে গমেই পাই আছে। আজি প্ৰায় 20 দিনমান আগতে আমি এটা এনেকুৱা অভিযান চলাইছিলোঁ আৰু যোৱা নিশাও আমি মৰিগাঁও আৰক্ষীৰ বিভিন্ন দলে মায়ঙকে ধৰি মায়ং, মিকিৰভেটা, ঘোঁৰাগাঁও, লাহৰীঘাট, মৈৰাবাৰী, ভেলৌগুৰি এই বিভিন্ন এলেকাত আমাৰ কেইবাটাও দলে অভিযান চলাইছিলে আৰু সৰ্বমুঠ আমি গোটেই অভিযানটোত আমি 14 জন মানুহ আমি পিক আপ কৰিছিলোঁ, তেওঁলোকক আটক কৰিছিলোঁ আৰু বিভিন্ন সোধপোছৰ অন্তত আমি 12 জনৰ এগেইনষ্টত আমি যথেষ্টখিনি আমি এভিডেঞ্চেছ পাইছোঁ যে তেওঁলোক তেনেকুৱা ধৰণৰ আপোনাৰ চাইবাৰ ফ্ৰডষ্টাৰ হ'ব পাৰে বুলি আমাৰ ওচৰত এভিডেঞ্চেছ আছে। আৰু বাকী যি 2জন আছিলে তেওঁলোকৰ এগেইনষ্টত আমি এতিয়ালৈকে পোৱা নাই, তথাপিও আমাৰ সোধপোছ চলি আছে। যি নহওক আমাৰ এতিয়ালৈকে আপোনালোকে জানে মৰিগাঁও আৰক্ষীয়ে যিবিলাক তেনেকুৱা ধৰণৰ অপৰাধী আছে ফাইনেন্সিয়েল ফ্ৰডষ্টাৰ সেইবিলাকৰ এগেইনষ্টত কাম কৰি আছে আৰু এই যি 12 জন আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ। চ' তেওঁলোক গোটেইকেইজন একোজন তেনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰডষ্টাৰ। চ' তাত এজন মেৰাজুল ইছলাম বুলি মানুহজন আমি ধৰিছোঁ। মেৰাজুল ইছলামে আজি প্ৰায় 4 মাহমান আগতে আপোনালোকে গম পায় আমি আধাৰ এনৰোলমেণ্ট এজন অপাৰেটৰ আৰু প্লাছ বহুতখিনি আমি সামগ্ৰী ইনক্লুডিং লেপটপ আমি ধৰিছিলোঁ মৈৰাবাৰীত আৰু বিভিন্ন নথিপত্ৰ আমি জব্দ কৰিছিলোঁ, য'ত নেকি তেওঁলোকে ইয়াৰে স্থায়ী মানুহৰ নামত আধাৰ বনাই পেলাই অসমৰ বাহিৰৰ বিভিন্ন উপাধি ব্যৱহাৰ কৰি পেলাই তেওঁলোকে আধাৰ বনাইছিলে, য'ত নিজৰ ফটোগ্ৰাফ ব্যৱহাৰ কৰি। চ' তাৰ অন্যতম মাষ্টাৰ মাইণ্ড আছিলে মেৰাজুল ইছলাম। তো যোৱাকালি আমাৰ প্ৰায় চলি আছিলে অভিযান, বিচাৰি আছিলোঁ, পোৱা নাছিলোঁ। যোৱাকালি আমাৰ টীমে মেৰাজুল ইছলামক ধৰিবলৈ আমি সক্ষম হৈছোঁ আৰু তাৰ উপৰিও এটা CSP চেণ্টাৰ আমি যোৱাকালি মায়ং আৰক্ষীৰ সহযোগত ধৰা হৈছে বুঢ়াবুঢ়ীৰ পৰা। পাঞ্জাৱ নেশ্যনেল বেংকৰ এইটো CSP আছিলে। চ' তাত বিভিন্ন ATM কাৰ্ড আমি জব্দ কৰিছোঁ, যিবোৰ ATM কাৰ্ড একচুৱেলি যিবিলাক জেনুইন হোল্ডাৰ হয় ATM কাৰ্ডৰ তেওঁলোকে পোৱাই নাই আজিলৈকে। গতিকে আমাৰ ভেৰিফিকেশ্যন চলি আছে আৰু সদ্যহতে আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই চাইবাৰ ফ্ৰডষ্টাৰবিলাকৰ বিৰুদ্ধে আমাৰ যিটো অভিযান এইটো চলি আছে আৰু আমাক ৰাইজেও বহুত সহায় সহযোগ কৰি আছে। ইভেন যোৱাকালিৰ যিটো আমাৰ অপাৰেশ্যন হৈছিলে তাতেও আমাক পাব্লিকে যথেষ্টখিনি সহায় কৰিছে আৰু তাৰ কাৰণে মই সেই এৰিয়াৰ সেই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি টীম, যিটো দল বিভিন্ন এলেকাত বিভক্ত হৈ পেলাই বিভিন্ন বিভক্ত হৈ পেলাই কাম কৰি আছিলে আৰু এই 12 জনৰ বিৰুদ্ধে আমি কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰিম আৰু কৰি পেলাই ৰিমাণ্ডতো ল'ম, লৈ পেলাই আৰু ক'ত তেওঁলোক ইনভলভ আছে ইতিমধ্যে আপোনালোকে জানেই যে এই বিষয়ে বিভিন্ন কোম্পানীজবিলাকে আমাৰ ইয়াত FIR দি আছে আৰু যেতিয়ালৈকে আমাৰ এভিডেঞ্চ আমাৰ কালেকশ্যন চলি আছে, এভিডেঞ্চ আমি কালেক্ট কৰি আছোঁ, কিছুমান ইয়াতে নাই পলাই আছে আৰু সেই এভিডেঞ্চ আমি যেতিয়া পাই আছোঁ তাৰ বিৰুদ্ধে আমাৰ অপাৰেশ্যন চলি আছে। ইয়াততো মই কৈছোঁ এবাৰ এক্সিছ বেংকৰ লগত জড়িত হৈ আছে, তাৰপিছত আধাৰ এনৰোলমেণ্ট চেণ্টাৰ মানে আধাৰ মানে মেকিং অফ ফেক আধাৰ আৰু মেকিং অফ ফেক পেন কাৰ্ড এজন দেখিব আপোনালোকে ইয়াত, তাৰ অৰিজিনেল নামটো হ'ল আতাপুৰ ৰহমান, কিন্তু পইচা পাইছে মানে এক্সিছ বেংকত তেওঁ এপ্লাই কৰিছিলে ডিজিটেল আপোনাৰ থ্ৰু কিৱি এপ। চ' তাত লিখিছে মহম্মদ আলী, বাপেকৰ নাম লিখিছে কুনাল সিং আৰু তাৰ নাম লিখিছে মহম্মদ আলী, নিজৰ ফটোখন দি পেলাই
কেইবা লাখো টকা পাইছে আৰু আমি সেইবিলাক আমি চিজ কৰিছোঁ এইবিলাক বস্তু যে বেচিকেলি যিমানকেইটা আছে আমাৰ কোম্পানী পিৰামল চিৰামল যিবিলাক কোম্পানী দিছে ইয়াতে চবৰ লগতে চামহাও মানে তেওঁলোক কানেক্টেড হৈ আছে গতিকে সেইখিনি কথা আজি মই নামকেইটা সামগ্ৰিকভাৱে 200তকৈ অধিক একজেক্ট মই ফিগাৰটো দিব নেকি 200তকৈ অধিক হ'ল এতিয়া 200টো প্লাছ হৈছিলেই প্লাছ এইকেইটা এড হ'ব এতিয়া চ' আজি মই ধৰা নামকেইটা কৈ দিছোঁ আতাবুৰ ৰহমান বাহাৰুল ইছলাম মেৰাজুল ইছলাম আছাদুল হক আৰিফুল ইছলাম দিলৱাৰ হুছেইন অলিউল্লাহ ৰেজাউল হক এছাদুল ইছলাম ৰেজাউল আৰু নাছিৰ উদ্দিন এইকেইজন মানুহ আমাৰ এতিয়ালৈকে আমি এৰেষ্ট কৰিছোঁ এইজন মানুহ আৰু মই যে ক'লোৱেই বিভিন্ন সময়ত ধৰক লগত থাকিলে আমি সোধ পোছ কৰিবলগীয়া হৈ যায় কিন্তু আমি কৰি আছোঁ যদি কিবা আমি লিড পাওঁ আৰু ডেফিনেটলি যিমান মানুহে নাথাকক কিয় যিমান ক্ৰিমিনেল নাথাকক কিয় যদি আমাৰ ওচৰত তেনেকুৱা এভিডেঞ্চেছ আমি পাওঁ আৰু ইতিমধ্যে কোম্পানীজবিলাকে আমাক শ্বেয়াৰ কৰি আছে চব এভিডেঞ্চেছবিলাক চ' ৰিচেণ্টলি আৰু 2খন FIR আহিছে গতিকে তাৰ ওপৰত বেছ কৰি আমি কাম কৰি আছোঁ নাই ইয়াত যিকেইটা আমি ধৰিছোঁ সেইকেইটা নাই তাৰ ভিতৰত এজনে কৈছে মেৰাজুল ইছলাম যি পলাই আছিলে আজি 4-5 মাহ ধৰি পলাই আছিল মেৰাজুল ইছলাম তাক আমি ধৰিবলৈ সক্ষম হৈছোঁ প্ৰতিকাৰ কি হ'ব মানে এনেধৰণে আপোনালোকে বহুত কষ্ট কৰিছে আৰক্ষীয়ে প্ৰতিকাৰ বা ইয়াত ইণ্ডিং কি হ'ব নাই চব এইবিলাকৰ চব ডিজিটেল ক্ৰাইম কৰি আছে ডিজিটেল ক্ৰাইম মিনছ বাই ইউজিং ফেক পেন কাৰ্ড ফেক আধাৰ কাৰ্ড চ' ডিজিটেল ক্ৰাইমটো যেতিয়া কৰি আছে তেওঁলোকৰ যেতিয়া ভেৰিফিকেশ্যন হৈ আছে ৰাইট ফ্ৰম দ্য কোম্পানী লেভেল এতিয়া চিম কাৰ্ডবিলাক তেনেকৈ ইছ্যু কৰি আছে চ' সেইটো ফিজিকেল ভেৰিফিকেশ্যন কৰিব লাগিব আৰু যেতিয়া অনলাইন পে'মেণ্ট ছিষ্টেম হৈছে ডিজিটেল মোডত বেংকৰ একাউণ্ট খুলিব পাৰিছে চ' সেইকাৰণে তেওঁলোকৰ মানে যিটো মানে ভেৰিফিকেশ্যন ছিষ্টেম সেইটো ষ্ট্ৰং কৰিব লাগিব ভেৰিফিকেশ্যন ছিষ্টেমটো ষ্ট্ৰং কৰিব পাৰিলে মই ভাবোঁ যে এনেকুৱা ধৰণৰ ক্ৰাইমক আমি টু ছাম এক্সটেণ্ট ইয়াক আমি ষ্টপ কৰিব পাৰিম